আজি পুৱতি নিশা এটা সাসপেক্টেড ব্লাষ্টৰ ঘটনা হৈছে। ইনভেষ্টিগেশ্যন চলি আছে আমাৰ এতিয়া, খুবেই প্ৰিলিমিনাৰী অৱস্থাত আছে। এতিয়া বৰ্তমান কেনেকৈ হ'ল, কোনে কৰিলে, কি পদ্ধতি ইউজ কৰা হৈছে সেইখিনি ক'বলৈ অলপ দিগদাৰ হ'ব। ইনভেষ্টিগেশ্যন প্ৰচেছটো আৰম্ভ হৈছে। ইমিডিয়েটলি তাৰ আগতে ৰেল লাইন ৰেষ্টৰেশ্যনৰ চাই ল'ব কথা আছে। চ' এতিয়া বৰ্তমান সেইখিনিয়ে ক'ব পাৰিম মই। ইনভেষ্টিগেশ্যন চলি আছে, উই আৰ ট্ৰাইং। আমি কি হৈছে একজেক্টলি, কি কেনেকৈ হৈছিলে, কোন ইনভলভ আছে, কি কথা, এই গোটেইখিনি কথা আমি আফটাৰ ইনভেষ্টিগেশ্যন আমি ক'ব পাৰিম। ছাৰ, এয়া IED বিস্ফোৰণ আছিলে? সেইটো মই আপোনাক হয় বা নহয় বুলি মই এতিয়া ক'ব নোৱাৰোঁ। আমি যিখিনি দেখিছোঁ, যিখিনি বস্তু পাইছোঁ, সেই গোটেইখিনি চোৱা চিতা কৰি পৰীক্ষণ নিৰীক্ষণ কৰিহে আপোনালোকক মই এটা ডিটেইল কিবা কিমান নষ্ট হৈছে, কি নষ্ট হৈছে? ৰেল ট্ৰেকৰ অলপ ট্ৰেক হেৰি হৈছে, এটা অংশ ক্ল'জ টু 1 মিটাৰ ট্ৰেক হেৰি হৈছিলে, সেইখিনি অলৰেডি ৰিষ্ট'ৰ কৰা হৈছে। ট্ৰেইন ছাৰ্ভিচ অলপ সময়ৰ কাৰণে ব্যাহত হৈছিলে, এতিয়া আকৌ চলা আৰম্ভ হৈছে। চ' এতিয়ালৈকে আপোনাক সেইখিনিয়ে ক'ব পাৰিম। পিছত ইনভেষ্টিগেশ্যনৰ সেই বিষয়ে এতিয়া যিহেতু নাজানো, তো আন্দেচা কৰিতো লাভ নাই। ছাৰ, যাত্ৰীৰ নিৰাপত্তাৰ বাবে ৰেলপথসমূহ সঠিকভাৱে পৰ্যবেক্ষণ কৰা নহয় নেকি? ৰেলপথ মোৰ ডেফিনেটলি প্ৰয়োগ কৰা হয়। চ' এইটো ইয়াত গোটেইখিনি ইনভেষ্টিগেশ্যন পিছত ওলাব যে ইয়াত যদি কিবা লেপছ আছে কাৰোবাৰ, সেইখিনি কথাও ওলাব, বা কোনে কি কৰিছে সেইখিনি কৰা যাব। ৰেলতো কোনো ক্ষতিগ্ৰস্ত হোৱা নাই এতিয়ালৈকে আমি গম পোৱা নাই, আমি গম পোৱাটো একো হোৱা নাই। পিছত আমি জনাম দিয়ক ডিটেইলছত। ইনভেষ্টিগেশ্যনটো একদম প্ৰিলিমিনাৰী ষ্টেজত আছে। পিছত যেতিয়া কথা ওলাব আপোনালোকে গম পাই থাকিব। আমি গম পালোঁ যে এটা চাবটেজ হৈছে ইয়াতে ৰেলৰ কিহত। আমি আহি পেলাই চালোঁ বস্তুখিনি। প্ৰায় 2 ফিটমান এটা ট্ৰেক, এটা বিচ্যুতি এটা হৈছে, আৰু বাকীখিনি এতিয়া আমি আইডেণ্টিফাই কৰি আছোঁ। আৰু ইয়াতে ৰিপেয়াৰিং হৈ গ'ল, এতিয়া ট্ৰেইন পূৰা মুভ কৰি আছে, আৰু বাকীখিনি আমি আইডেণ্টিফাই কৰিম। এতিয়া আইডেণ্টিফাই কৰি আমি যেনেকৈ লিগেল ব্যৱস্থা ল'ব লাগে, এতিয়া আমি সেইখিনি ইনভেষ্টিগেট কৰি আছোঁ। কৰি পেলাই আমি আইডেণ্টিফাই কৰি চাই ল'ম। এতিয়া আমি কৰি আছোঁ, বাকীখিনি জাষ্ট এতিয়া কৰি পেলাই এতিয়াও আমি কি হোৱা নাই, ফৰেঞ্চিকৰ এক্সপাৰ্ট আহি আছে, তাৰপিছত আমি কৈ দিম। এতিয়া আহি আছে আমাৰ। আজি পুৱতি নিশা এটা সাসপেক্টেড ব্লাষ্টৰ ঘটনা হৈছে। ইনভেষ্টিগেশ্যন চলি আছে আমাৰ এতিয়া, খুবেই প্ৰিলিমিনাৰী অৱস্থাত আছে। এতিয়া বৰ্তমান কেনেকৈ হ'ল, কোনে কৰিলে, কি পদ্ধতি ইউজ কৰা হৈছে সেইখিনি ক'বলৈ অলপ দিগদাৰ হ'ব। ইনভেষ্টিগেশ্যন প্ৰচেছটো আৰম্ভ হৈছে। ইমিডিয়েটলি তাৰ আগতে ৰেল লাইন ৰেষ্টৰেশ্যনৰ চাই ল'ব কথা আছে। চ' এতিয়া বৰ্তমান সেইখিনিয়ে ক'ব পাৰিম মই। ইনভেষ্টিগেশ্যন চলি আছে, উই আৰ ট্ৰাইং। আমি কি হৈছে একজেক্টলি, কি কেনেকৈ হৈছিলে, কোন ইনভলভ আছে, কি কথা, এই গোটেইখিনি কথা আমি আফটাৰ ইনভেষ্টিগেশ্যন আমি ক'ব পাৰিম। ছাৰ, এয়া IED বিস্ফোৰণ আছিলে? সেইটো মই আপোনাক হয় বা নহয় বুলি মই এতিয়া ক'ব নোৱাৰোঁ। আমি যিখিনি দেখিছোঁ, যিখিনি বস্তু পাইছোঁ, সেই গোটেইখিনি চোৱা চিতা কৰি পৰীক্ষণ নিৰীক্ষণ কৰিহে আপোনালোকক মই এটা ডিটেইল কিবা কিমান নষ্ট হৈছে, কি নষ্ট হৈছে? ৰেল ট্ৰেকৰ অলপ ট্ৰেক হেৰি হৈছে, এটা অংশ ক্ল'জ টু 1 মিটাৰ ট্ৰেক হেৰি হৈছিলে, সেইখিনি অলৰেডি ৰিষ্ট'ৰ কৰা হৈছে। ট্ৰেইন ছাৰ্ভিচ অলপ সময়ৰ কাৰণে ব্যাহত হৈছিলে, এতিয়া আকৌ চলা আৰম্ভ হৈছে। চ' এতিয়ালৈকে আপোনাক সেইখিনিয়ে ক'ব পাৰিম। পিছত ইনভেষ্টিগেশ্যনৰ সেই বিষয়ে এতিয়া যিহেতু নাজানো, তো আন্দেচা কৰিতো লাভ নাই। ছাৰ, যাত্ৰীৰ নিৰাপত্তাৰ বাবে ৰেলপথসমূহ সঠিকভাৱে পৰ্যবেক্ষণ কৰা নহয় নেকি? ৰেলপথ মোৰ ডেফিনেটলি প্ৰয়োগ কৰা হয়। চ' এইটো ইয়াত গোটেইখিনি ইনভেষ্টিগেশ্যন পিছত ওলাব যে ইয়াত যদি কিবা লেপছ আছে কাৰোবাৰ, সেইখিনি কথাও ওলাব, বা কোনে কি কৰিছে সেইখিনি কৰা যাব। ৰেলতো কোনো ক্ষতিগ্ৰস্ত হোৱা নাই এতিয়ালৈকে আমি গম পোৱা নাই, আমি গম পোৱাটো একো হোৱা নাই। পিছত আমি জনাম দিয়ক ডিটেইলছত। ইনভেষ্টিগেশ্যনটো একদম প্ৰিলিমিনাৰী ষ্টেজত আছে। পিছত যেতিয়া
কথা ওলাব, আপোনালোকে গম পাই থাকিব। তাৰপিছত আমি গম পালোঁ যে এটা চাবটেজ হৈছে ইয়াতে ৰেলৰ কিহত। আমি আহি পেলাই চালোঁ বস্তুখিনি। প্ৰায় 2 ফিটমান এটা ট্ৰেক এটা বিজুতি এটা হৈছে আৰু বাকীখিনি এতিয়া আমি আইডেণ্টিফাই কৰি আছোঁ আৰু ইয়াতে ৰিপেয়াৰিং হৈ গ'ল। এতিয়া ট্ৰেইন পূৰা মুভ কৰি আছে আৰু বাকীখিনি আমি আইডেণ্টিফাই কৰিম। এতিয়া আইডেণ্টিফাই কৰি আমি যেনেকৈ লিগেল ব্যৱস্থা ল'ব লাগে কুটাঘাতৰ সন্দেহ এতিয়া আমি সেইখিনি ইনভেষ্টিগেট কৰি আছোঁ। কৰি পেলাই আমি আইডেণ্টিফাই কৰি চাই ল'ম। কাক সন্দেহ কৰিছে বাইদেউ? এতিয়া আমি কৰি আছোঁ বাকীখিনি জাষ্ট এতিয়া কৰি পেলাই আমি আইডিয়াটো আছিলে। এতিয়াও আমি কি হোৱা নাই, ফৰেঞ্চিকৰ এক্সপাৰ্ট আহি আছে, তাৰপিছত আমি কৈ দিম। এতিয়া আহি আছে আমাৰ